ৰাতিপুৱা উঠি চালোঁ একেবাৰে মানে বৰষুণ, চোতালত পানী ভৰ্তি হৈ আছে আৰু ঢেৰেকণি বিজুলী ইমানেই জোৰকৈ মাৰিছে, একদম মানে ঘৰৰ পৰা ওলাই আহিবলৈ মানে ভয় লাগি আছিলে। তো এতিয়া অকণমান কমিছে। চোতালত পানী আপোনালোকে দেখিছেনে, একদম মানে চোতালত পানী ৰৈ আছে। আৰু এই বছৰ ইমানেই পানী কম আমাৰ ইয়াত, কিছুমান মানুহে ৰুবই নাপালে। ৰাতিপুৱাই আৰু দাঁত মাজিবলৈ লাগি গ'লোঁ, কাৰণ মোৰ দাঁতত ইমানেই চেকা আছে ক'ব নালাগে আৰু একদম মানে হাঁহিবলৈ নোৱাৰোঁ, ইমান চেকাটো ওলাই যায়। তো গাইজ পুচাই এডাল ল'লোঁ, তো দাঁতত লাগি গ'লোঁ মজিবলৈ। আৰু আমাৰ মানে মটৰত ইমানেই আইৰণ আছে মানে খাবই নোৱাৰোঁ, আৰু মুখত লগালে গোটেই মানে দাঁত ৰঙা পৰি যায়। আৰু গা পা ধুই মেলি ভাত পানী হৈ গ'ল, আৰু আলহীও আহিছে ঘৰত, আৰু মই নিৰামিষ বনাইছোঁ আজি সোমবাৰ হয়। আৰু আলু পিটিকা আৰু ইফালে দালি আছে, জবৰা আছে আৰু ভাতকেৰেলা সিজোৱা আছে। তো আজি এনেকৈয়ে চলি যাব আৰু ইফালে পাকঘৰত মানে ইমানেই গৰম, মানে থাকিব নোৱাৰোঁ। আৰু ইয়াত ৰুমতে লৈ আনিছোঁ ফেনৰ তলত। আৰু আমাৰ বাইদেউ আহিছে ঘৰলৈ আহিছেগৈ মানে, আৰু বাইদেউৰ ছোৱালীজনীও আহিছে। আৰু ইফালে বাইদেউৰ ছোৱালীজনী ভাত এনেকৈ চব্জিবোৰ বিলাই আছে, আৰু এয়া আমাৰ মংকি বহি আছে খাবলৈ, আৰু একদম মানে ষ্টাৰ্ট কৰি আছে। আৰু আমি সকলোৱে এতিয়া ভাতটো খাই লওঁ নেকি ন, আৰু মই আৰু ভাগিনী একেলগে খাম। তো আমি একেলগে খাই ল'ম ভাতটো। তো আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। তো গাইজ লাষ্টৰ কেমেৰামেনটো আমাৰ মংকিয়ে হয়, ভাত চাত হেৰি মানে কেমেৰাত লাগি গ'ল।